হাই এভৰিৱান, গুড মৰ্ণিং। আজি মিনি ব্লগটো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰাই। দেহাকো ৰেডি কৰি ল'লোঁ, স্কুললৈ উলিয়াই লৈছোঁ আৰু লগতে ময়ো ৰেডি হৈ ল'লোঁ। এতিয়া আকৌ আমি দুয়োজনে গাড়ীতে বহি আছোঁ। মানুহজন গৈছে ATM-লৈ, তেওঁ এই ATM-ৰ পৰা আহিলেগৈ বাৰু। এতিয়া আমি গৈ আছোঁ এফালে। দেহাক স্কুলত থৈ পেলাই মই যাম আন এফালে, মানুহজন আৰু মই। সেই ঠাইত আমি পাই গ'লোহি। এইফালে গাড়ীখন পাৰ্ক কৰি ল'লে আৰু এতিয়া আমি গৈ আছোঁ। আজি হৈছে, এইটো যোৱাকালি ভিডিঅ' হয় বাৰু। আজি মই দিছোঁ, দেৰি হৈ গ'ল এদিনৰ, আৰু যোৱাকালি বৃহস্পতিবাৰ আছিলে যিহেতু, এতিয়া বৃহস্পতিবাৰ আৰু দেওবাৰেহে এই ঠাই খোলা হয়। মানে আজি আহিছোঁ দেও নামঘৰলৈ। এইফালে গেটখনেদি সোমাই আহিছোঁ, খুব ধুনীয়া পৰিৱেশ। আৰু এতিয়া ভাবিলোঁ চাকি লৈ লওঁ, ধূপ চাকি এনেকৈ লৈ লৈছোঁ। আৰু এই চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া লাগিছে। এইফালে আকৌ ইয়াত ফিটাও বন্ধা হয় দেই, সেইকাৰণে দোকানে দোকানে এইবোৰ বিকিছেও লগতে। আৰু এই গছবোৰ দেখিছে নহয়, তাত গোটেই ফিটা বান্ধি থৈছে। লগতে এইবোৰ গ্ৰিলবোৰ থাকে যে, গ্ৰিলতো বান্ধি থৈছে ধুনীয়াকৈ। মই চাকি ধূপ লৈ ল'লোঁ। লৈ পেলাই এতিয়া মই এডাল ফিটাও লৈ লৈছোঁ। ইয়াত আকৌ ফিটা বন্ধা মানে কি হয়, এটা বিশ্বাস আছে যে মনৰ আশা পূৰণ হয়। ময়ো সেইমতে এডাল লৈ লৈছোঁ মনৰ আশাৰ কাৰণে। এতিয়া আমি জোতা চেণ্ডেল খুলি লওঁ। ইয়াত ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে, দেখিছেই নহয়। এইভাৰ নামঘৰ তিতাবৰত আছে আৰু বহুত ভক্ত সমাগম ঘটে বাৰু। ভাদ মাহত যে বহুত বেছি ভক্ত আহে। এতিয়া আমি ৰাতিপুৱা প্ৰায় 9:30, 10টা বাজু হৈছিলে, তেতিয়া আমি আহিছিলোঁ ছোৱালীক থৈ পেলাই। আৰু এতিয়া মানুহ অহা যোৱা কৰি আছে যিহেতু, আহিছে চাকি জ্বলাই গুচি গৈছে। আৰু আমিও সেই তেনেকৈ চাকিভাগ জ্বলাই পেলাই আমিও যামগৈ। আৰু বহিবলৈ মানে কি হয়, যিহেতু ছোৱালীও ছুটি হ'বগৈ, সেইকাৰণে ৰৈ নাথাকোঁ আৰু। এয়া চাওকচোন, ভিতৰৰ পৰিৱেশটো খুব ধুনীয়া। আৰু এইভাগ নামঘৰ আকৌ স্থাপিত হৈছিলে 1889 চনত। আৰু এইফালে এতিয়া এয়া নামঘৰৰ ভিতৰলৈ সোমাই অহা গেটখনত মই সেৱাভাগ জনাই লৈ এতিয়া চাকি জ্বলাবলৈ আগবাঢ়িছোঁ। ময়ো চাকি জ্বলাই লওঁ এতিয়া। আৰু এইফালে এয়া দেখিছোঁ নহয়, ভক্তসকল আহিলেই। এয়া দেখিছে কুৰ্মভাগ হয়। ইয়াত কোনো ধৰণৰ আসন নাই। ভগৱানৰ দ্বিতীয় অৱতাৰ এই কুৰ্মভাগে আছে ইয়াত। এতিয়া আকৌ মই ধূপ চাকি জ্বলাই লৈ আহি গ'লোঁ ফিটাডাল বান্ধিবলৈ। যিহেতু মনৰ আশা পূৰণৰ কাৰণেই মই ফিটাডাল বান্ধিছোঁ। আৰু মনৰ আশা যেতিয়া পূৰণ হ'ব, এই ফিটাডালো খুলিবলৈ আহিম মই। মানে পূৰণ হোৱাৰ পিছতে ফিটাডাল খুলিবহি লাগে। আৰু ইয়াৰ ভিতৰত যিকোনো এডাল হ'লেই হ'ল, কোনো কথা নাই। আৰু যিকোনো এডাল খুলিবহি লাগে মানে পূৰণ হোৱাৰ পাছতে। এতিয়া আকৌ আমি আহি গ'লোঁ ওচৰৰে এখন হোটেললৈ। নামঘৰতে আছে বাৰু, নামঘৰৰ ওচৰতে আছে। আৰু যিহেতু খাই অহা নাছিলোঁ, ধূপ চাকি জ্বলায়েই খাম বুলিয়ে আছিলোঁ, সেইকাৰণে এতিয়া ইয়াতে খাই লওঁ। আৰু খাই বৈ ঘৰমুৱা হ'বগৈ লাগিব। এইফালে ঘুগুনি আৰু লুচি লৈছোঁ আৰু লগতে চাটনি। এতিয়া আহি গ'লোঁ ঘৰলৈ। আজিলৈ ইমানেই, বাই।